অখিল গগৈয়ে চৰ্চা থাকিবলৈকে যি টি কথা কয়। আমি সমালোচনা কৰাটো বিচাৰে অখিল গগৈয়ে। গগৈয়ে সদায় বিতৰ্কিত এটা বাক্য কৈ দিয়ে, অশ্লীল কথা এটা কৈ দিয়ে, অৰ্থহীন কথা এটা কৈ দিয়ে। তাৰপিছত আমাক যেতিয়া সন্মানীয় সংবাদ মাধ্যম বা যিকোনো মানে কিবা এটা কথা সুধে উত্তৰ দিবলগীয়া হয়, অখিলে সেইটোৱে বিচাৰি থাকে যে মোৰ বিষয়ে চৰ্চা হয়। তেওঁৰ শাৰীৰিক সুস্থতা কামনা কৰিছোঁ। তেওঁৰ যদি কিবা শাৰীৰিক মানসিক কিবা যদি গা বেয়া হৈছে, মই তেওঁৰ আখৰে ভুল। মৰিয়নি সমষ্টিৰ এক যোগদান সভাত এই মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ। সমাগত বিধানসভাৰ নিৰ্বাচন। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ৰাজনৈতিক দলসমূহে দলীয় কাম কাজ তীব্ৰ গতিত অব্যাহত ৰাখিছে। এয়া মৰিয়নি সমষ্টিৰ অন্তৰ্গত চিন্তামণি গড় গাঁও পঞ্চায়তত অনুষ্ঠিত বিজেপিৰ যোগদান সভাৰ পৰিৱেশ। উক্ত অঞ্চলৰ বলিষ্ঠ নেতা একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য তথা জিলা আছুৰ উপদেষ্টা জিতু নেওগসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে প্ৰায় শতাধিক ৰাইজে বিজেপি দলত যোগদান কৰে। বৰ্তমান ৰাজ্যৰ দ্ৰুত উন্নয়ন তথা যোগ্যতাৰ ভিত্তিত চাকৰি প্ৰদানকে ধৰি বিশেষকৈ সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ এইদৰে বিভিন্ন দল সংগঠনৰ নেতৃস্থানীয় ব্যক্তি বিজেপি দলত যোগদান কৰিছে বুলি মন্তব্য কৰে জিতু নেওগে। উক্ত সভাত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকি এয়া বিজেপি দলৰ বাবে অতি সুন্দৰ সময় বুলি অভিহিত কৰি এইসকল কৰ্মীৰ নেতৃত্বত অঞ্চলসমূহৰ আৰু অধিক উন্নয়ন হ'ব বুলি আশা প্ৰকাশ কৰে। সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত অখিল গগৈ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে অখিল গগৈয়ে চৰ্চা থাকিবলৈকে সামাজিক মাধ্যমত যি টি কথা কয় আৰু তেওঁৰ কথাবোৰত আমি প্ৰতিক্ৰিয়া দিয়াটো তেওঁ বিচাৰে। বৰ্তমান চাগে তেওঁ শাৰীৰিকভাৱে অসুস্থ হ'ব পাৰে, সেয়ে মই ভগৱানৰ ওচৰত অখিলৰ আৰোগ্য কামনা কৰিছোঁ। আমাৰ বিজেপি যোৰহাট জিলা তথা মৰিয়নি সমষ্টিৰ বাবে খুবেই গুৰুত্বপূৰ্ণ দিন। আজি কেইবা শতাধিক আমাৰ নেতৃস্থানীয় ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কাৰ্যপন্থাৰ প্ৰতি সমৰ্থন জনাই ৰূপজ্যোতি কুৰ্মী তথা আমাৰ সামগ্ৰিকভাৱে বিজেপিৰ হাত শক্তিশালী কৰিবৰ বাবে ইয়াত বহু শতাধিক শীৰ্ষস্থানীয় নেতৃবৃন্দ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিয়ে আজি বিজেপিত যোগদান কৰিছে। এই সূচাই যে প্ৰতিনিয়ত কিদৰে আমাক অসমবাসীৰে যে আশীৰ্বাদ দি আহিছে, এই উপস্থিতি এই যোগদান আচলতে আমাৰ বাবে শক্তিদায়ক আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। এইদৰে আজি মই 3টা যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ কেৱল মৰিয়নি সমষ্টিতে। এই সহস্ৰাধিক লোক আহিছে আজি এখন সুৰক্ষিত অসমৰ বাবে, বিকশিত অসমৰ বাবে। ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা শ্ৰীযুত মেচ ডাঙৰীৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আমাৰ আমি জানে যে এই অঞ্চলটো চিন্তামণি গড় অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ। আমাৰ জিতু নেওগকে আদি কৰি আমাৰ যিসকল নেতৃস্থানীয় লোক আহিছে তেওঁলোকৰ লগতো বহু লোক পৰৱৰ্তী সময়ত আমাৰ এনেকৈ বিভিন্ন গাঁৱত আমি অন্যান্য যোগদান কাৰ্যসূচীত তেওঁলোককো সামৰি ল'ম। আৰু আচলতে অখিল গগৈয়ে সদায় বিতৰ্কিত এটা বাক্য কৈ দিয়ে, অশ্লীল কথা এটা কৈ দিয়ে, অৰ্থহীন কথা এটা কৈ দিয়ে। তাৰপিছত আমাক যেতিয়া সন্মানীয় সংবাদ মাধ্যম বা যিকোনো মানে কিবা এটা কথা সুধে উত্তৰ দিবলগীয়া হয়, অখিলে সেইটোৱে বিচাৰি থাকে যে মোৰ বিষয়ে চৰ্চা হওক। অখিল গগৈয়ে মানে উদ্ভণ্ডলি কৰিলেও বা লজ্জাজনক কাম কৰিলেও তেওঁ একো আহে নাযায়, কাৰণ তেওঁ খালি বিচাৰে যে মোৰ কথা চৰ্চা হৈ থাকক। ৰজা প্ৰজাৰ সেইটো কথা ৰাইজে ক'ব, আৰু তেওঁৰ যদি কিবা শাৰীৰিক মানসিক কিবা যদি গা বেয়া হৈছে, মই তেওঁৰ আখৰে বাবে প্ৰাৰ্থনা কৰিছোঁ। দীঘলীয়া সময় সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চত থকা মোৰ এটা মাতৃ সংগঠন, সেই সংগঠনত নিষ্ঠা আৰু সততাৰে কাম কৰাৰ পাছত বৰ্তমান চৰকাৰৰ যিটো উন্নয়নমুখী ধাৰা আৰু প্ৰধানকৈ যিসকল মানে নিযুক্তিপ্ৰাপ্তে প্ৰায় 1,40,000 যুৱক যুৱতীৰ যিটো নিযুক্তি হ'ল, এটকা পইচা নিদিয়াকৈ যি নিযুক্তি হৈছিল, সেই নিযুক্তি বা অন্যান্য গোটেই পৰিৱেশটো চৰকাৰখনে যি ব্যৱস্থাৰে কাম কৰি আছে, সেই কামৰ প্ৰতি আকৃষ্ট হৈ আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ যিটো বলিষ্ঠ নেতৃত্ব আৰু আমাৰ মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীয়ে উন্নয়নৰ যিটো ধাৰা বুৰাই নিছে, সেই ধাৰাৰ প্ৰতি আকৃষ্ট হৈ সদৌ অসম ছাত্ৰ সন্থাত মই থাকোঁতে যেনেদৰে এই সমস্যা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, মই ভাবিছিলোঁ বিজেপি দলত যোগদান কৰি মই এই ৰাইজৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আৰু এজন বলিষ্ঠ নেতৃত্ব মৰিয়নি সমষ্টিৰ বিধায়কগৰাকী আছে, সেই বিধায়কগৰাকীৰ নেতৃত্বত মই এই সমস্যাকেইটা সমাধান কৰিব পাৰিম বুলি মই বিশ্বাস কৰি আজি মই বিজেপি দলত যোগদান কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।